সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ জেঠ মাহৰ 21 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জুন মাহৰ 4 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি, ৰাত্ৰি 8:48 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ভৰণী নক্ষত্ৰ, ৰাত্ৰি 9:45 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:35 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:06 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্য গণ হাতীৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব। অষ্টোত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতেও শুক্ৰৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 9:45 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ৰাক্ষসগণ মেঘৰ অস্থি অষ্টোত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতেও ৰবিৰ দশাকে লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দখিলা যোগ পাব, কিন্তু ৰাত্ৰি 9:45 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:46 পৰা 4:29। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 9:05 পৰা 11:50। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দেশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি যাত্ৰা হ'ব পাৰে, কিন্তু যাত্ৰা কৰিলে অকণমান ভাগৰো অনুভৱ হ'ব পাৰে। আজি দিনটোত কিন্তু অন্য ব্যক্তিৰ সহায় প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে, কোনোবাই হয়তো সহায় কৰিব পাৰে। আজি য'তে ত'তে ধন ইনভেষ্ট কৰিলে আপোনাৰ সেই ইনভেষ্ট কৰা ধন অপব্যৱহাৰ হ'ব পাৰে। লগতে আজি ঘৰুৱা ক্ষেত্ৰত শান্তিময় পৰিৱেশ থাকিব, ঘৰত আজি সুখ সমৃদ্ধি বৃদ্ধি পাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ সৌন্দৰ্যতা বৃদ্ধি পাব। আজি দৈহিক সৌন্দৰ্য বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। কথা বতৰা অকণমান বেছিকৈ কোৱা দেখা যাব, হয়তো আপুনি প্ৰয়োজনতকৈ বেছি কথা ক'বলগীয়া হ'ব পাৰে। আজি শাৰীৰিক শক্তিও থাকিব, কিন্তু দিনটোৰ সন্ধিয়াৰ ভাগত তেওঁলোকৰ স্বাস্থ্যত বিশেষকৈ উন্নতি লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি অকলে থাকিব হয়তো ইচ্ছা যাব পাৰে, বিশেষকৈ এওঁলোকৰ খুব সামাজিক ঠাইত থকাতকৈ অকলে সময় পাৰ কৰাৰ বিশেষ ইচ্ছা যাব। চাফ চিকুণতাটো এওঁলোকে গুৰুত্ব ৰাখিব, গতিকে আজিৰ দিনটোত খুব পৰিষ্কাৰ হৈ থকাও দেখা যাব। জীৱনসংগীয়ে ক'ৰবাত যাবলৈ হয়তো আপোনাক আজি লগ ধৰিব পাৰে, নতুবা জীৱনসংগীৰ সৈতে আপুনি ক'ৰবাত যাবলগীয়াও হ'ব পাৰে। বিদ্যা তেওঁলোকৰ আজি অকণমান মধ্যম, কিয়নো পঢ়াত হয়তো আপুনি যিমান আগ্ৰহ দেখুৱাব বিচাৰিব সিমান হয়তো মন বহুৱাব নোৱাৰিব পাৰে। গতিকে পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব কমলা। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি কিছু জিৰণি ল'ব পাৰিব, অৰ্থাৎ তেওঁলোকে কিছু বিগত দিনৰ তুলনাত আজি স্বাস্থ্যক যত্ন দিয়া দেখা যাব। আজি পিতৃ মাতৃয়ে হয়তো কিবা উপদেশ দিব পাৰে, বেছিকৈ ধন খৰচ হ'লে হয়তো পিতৃ মাতৃয়ে খং কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে কৰিবলগীয়া কাম বাদ দি আজি কৰিব নলগীয়া কামত ব্যস্ত থকাৰ বাবেই
সময়বোৰ হয়তো অপব্যৱহাৰ হ'ব পাৰে। সেয়ে সেই ব্যক্তিসকলৰ আজি কথা বতৰাত কিছু মধুৰতা আহিব, লগতে পাৰিবাৰিক ক্ষেত্ৰত লাভালাভৰ সম্ভাৱনা আজি যথেষ্ট আছে। গতিকে পাৰিবাৰিক কিবা লাভ হয়তো আজি হ'ব পাৰে। লগতে আজি কোনোবা বিশেষ ব্যক্তিক লগ পাব পাৰে। অকণমান সেই ব্যক্তিসকলে আজি বিবাহিতসকলে শহুৰেকৰ ঘৰৰ ফালৰ পৰা কিবা খা খবৰ হয়তো লাভ কৰিব পাৰে। আজি যি পৰিকল্পনা কৰিব অৱশ্যে সেই পৰিকল্পনাবোৰ আপোনাৰ সফল হ'ব। ক'ৰবাত যোৱাৰো যদি প্লেন কৰি থৈ দিছে সেই প্লেনবোৰ আজি সফল হ'ব। মাজে সময়ে পঢ়াত অকণমান ধৈৰ্য কমিব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো অকণমান মধ্যম, বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 5 আৰু শুভ ৰং হ'ব ৰঙা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ মনত আজি সৰুদিনৰ কিবা হয়তো স্মৃতি আহিব পাৰে। অৰ্থাৎ সৰুদিনৰ স্মৃতিয়ে আপোনাক অকণমান আৱেগিক কৰি তোলাও দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি খোলা মনৰ গৰাকী হৈ পৰিব। গতিকে আপোনাৰ কথা বতৰাত কিছু খোলা হৈ পৰাও দেখা যাব। লগতে যিকোনো কাম এওঁলোকে সোনকালে কৰিব বিচৰাও দেখা যাব। গতিকে যিকোনো কাম যদি অকণমান পলম হয় হয়তো সেই কাম কৰাৰ ইচ্ছা কমিব পাৰে। আজি প্ৰেমত আপুনি আনন্দিত হৈ থকাও দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আনৰ কিবা কথা সমালোচনা কৰিলে হয়তো আপোনাৰ কিবা ক্ষতি হ'ব পাৰে। গতিকে পৰালৈ আজিৰ দিনটোত আনৰ কথা বৰ বিশেষ সমালোচনা নকৰিব। কিন্তু দিনটো আপোনাৰ বাবে সকলো ক্ষেত্ৰত ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব। বিভিন্ন কামত আপুনি দিনটোত আজি ব্যস্ত থাকিবলগীয়া হোৱা দেখা যাব। আজি দিনটোত বিবাহিতসকলৰ বাবেও খুব শুভ, কিয়নো প্ৰিয়জনৰ ফালৰ পৰা মৰম চেনেহ লাভ কৰিব। লগতে আজি বিদ্যাত তেওঁলোকৰ কিছু আপোনাতকৈ সৰু ব্যক্তিয়েও হয়তো কিবা কথা শিকাব পাৰে। গতিকে আপুনি বিশেষকৈ বিদ্যাৰ্থীসকলৰ বাবে আজি নতুন কথা জনাৰ শিকাৰ সম্ভাৱনা যথেষ্ট আছে। ইয়াৰ বাহিৰে শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 3 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি কথা অকণমান বেছি কোৱা দেখা যাব। হয়তো ক'ব নলগীয়া কথাও আপুনি মাজে সময়ে ক'ব পাৰে। গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ধন সম্বন্ধীয় সমস্যাবোৰ দূৰ হ'ব। গতিকে কম বেছি পৰিমাণেও আপুনি হয়তো ধন লাভ কৰিব পাৰে। সম্বন্ধীয় কোনো ব্যক্তি নতুবা খুব প্ৰিয় ব্যক্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ দৈহিক সৌন্দৰ্যতা বৃদ্ধি পাব। গতিকে স্বাস্থ্যত উন্নতি, সৌন্দৰ্যত আজি উন্নতিৰ যোগ দেখা পোৱা গৈছে। আজি যিকোনো কাম এওঁলোকে একাগ্ৰতাৰে কৰা দেখা যাব। যি কাম কৰিব দিব সেই কাম এওঁলোকে একেৰাহে কৰি থকা দেখা যাব। আজি দিনটোত ঘূৰা ফুৰাৰো আপোনাৰ সম্ভাৱনা দেখা গৈছে। লগতে ভাল সুবিধা দিনটোৰ যিকোনো সময়ত হয়তো আপুনি পাব পাৰে। আজি মন পচন্দৰ কাম কৰাৰ সম্ভাৱনাও যথেষ্ট আছে। এই ৰাশিৰ ব্যক্তিসকলে আজি আনে কি কৰে সেই বিষয়ে চিন্তা নকৰি নিজৰ বিষয়েহে চিন্তা কৰা বেছি দেখা যাব। অৱশ্যে আজি বৈবাহিক জীৱনো খুব সুখময় হৈ পৰিব। সকলোৰে ফালৰ পৰা আজি মৰম চেনেহ লাভ কৰিব। সমাজত লোকপ্ৰিয়তা বাঢ়িব। গতিকে আপোনাৰ কথা বতৰাবোৰ সকলোৱে মানি চলিব। আপুনি কোৱা কথাবোৰ সকলোৰে পচন্দ হ'ব। ইয়াৰ বাহিৰে বিদ্যাত আজি দিনটোত ৰাশি ব্যক্তিসকলৰ শিক্ষাগুৰুৰ সহায়ৰ যোগ দেখা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। এবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান দেহত হয়তো ভাগৰ যেন অনুভৱ হ'ব পাৰে। হয়তো বিগত দিনত আপুনি কষ্ট বেছিকৈ কৰিছে, সেইবাবে হয়তো আপোনাৰ স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। আজি ঘৰৰ সৰু সুৰা কাম, মেৰামতিৰ কাম নতুবা ঘৰৰ গৃহ নিৰ্মাণৰ কাম, এনেধৰণৰ সৰু সুৰা কাম চলি থাকিব পাৰে। আজি দিনটোত কিন্তু আপোনাৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা লাভালাভৰ পৰিমাণ যথেষ্ট আছে। আপোনাৰ হাতত ধন আহিব, ধন আগমনৰ নতুন নতুন পথ মুকলি হ'ব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে আনক দান পুণ্য কৰাৰো আজি ইচ্ছা যাব। সকলো ক্ষেত্ৰত এক্টিভ হৈ থকা দেখা যাব। কোনোবাই যদি কিবা কৰিব দিয়ে তাৎক্ষণিকভাৱে এওঁলোকে কৰা দেখা যাব।
আজি দিনটোৰ কিছু সময় হয়তো আপোনাৰ অকলশৰে পাৰ কৰাৰ ইচ্ছা যাব পাৰে, অৰ্থাৎ তেওঁলোকে সমাজৰ অকণমান মানুহৰ মাজত থকাতকৈ অকলে থাকিব বিচৰাও দেখা যাব। আজি সকলো সমস্যাৰ সমাধান আপুনি সন্ধিয়াৰ সময়ত লাভ কৰিব। লগতে বিবাহিতসকলৰ অকণমান খৰচৰ মাত্ৰা বাঢ়িব, বিশেষকৈ ঘৰত খৰচ আজি বৃদ্ধি পাব পাৰে। আজিৰ দিনটোত লিখা পঢ়াটো মনোযোগ বাঢ়িব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ পঢ়া শুনাত আগ্ৰহ ধাউতি বৃদ্ধি পাব। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে কথা বতৰাত মধুৰতা আহিব। আপুনি কোৱা কথাবোৰ সকলোৰে প্ৰিয় হৈ পৰিব। খং ৰাগো বৰ বিশেষ নাথাকে। গতিকে সকলো দিশৰ পৰা এই সিংহ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ আজি খঙৰ মাত্ৰা হঠাৎ অকণমান বাঢ়িব, গতিকে হয়তো নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। আজি ভাই ভণ্টিৰ সহায়ত আপোনাৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে ভাতৃ ভগ্নীৰ আৰ্থিক ক্ষেত্ৰত আপোনাৰ অৰিহণা থাকিব। আজি ঘৰত যদি বয়সস্থ ব্যক্তি আছে তেওঁলোকৰ স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে, কিন্তু যিকোনো কাম তেওঁলোকে কৰি মনেৰে ভাল পোৱা দেখা যাব, অৰ্থাৎ কৰ্ম কৰি কিছু আনন্দিত হৈ পৰাও দেখা যাব। আজি দিনটোৰ ভিতৰত কিবা ভাল খবৰ আপুনি ক'ৰবাৰ পৰা লাভ কৰিব পাৰে। লগতে সফলতা প্ৰাপ্তিৰ বাবে আপুনি অকণমান আজিৰ দিনটোত চেষ্টা কৰিব লাগিব। আজিৰ দিনটোত কৰা কামে আপোনাৰ অনাগত দিনত সফল হোৱাত কিছু সহায় কৰিব। নতুন চিন্তাধাৰা, নতুন আইডিয়া এওঁলোকৰ মনত অহা দেখা যাব। গতিকে যিকোনো নতুন কামৰ প্ৰতি এওঁলোকে অনুপ্ৰেৰণা লোৱা দেখা যাব। আজি বৈবাহিক সম্বন্ধ আৰু প্ৰেম সম্বন্ধ দুয়োটা খুব সুন্দৰ হৈ থাকিব। আজি বিদ্যাৰ্থীসকলৰ বাবেও পঢ়াত আগ্ৰহ ধাউতি অইন দিনৰ তুলনাত বাঢ়িব। মাজে সময়ে অকণমান হয়তো ঘূৰা ফুৰা কৰিব ইচ্ছা যাব পাৰে। ঘৰত বেছি সময় থাকিলে হয়তো অকণমান ডিপ্ৰেশ্যন অনুভৱ হ'ব পাৰে। গতিকে ফুৰিব যোৱাৰ ইচ্ছা যাব পাৰে। অন্য সকলো দিশত শুভভাৱে পাৰ হ'ব। খৰচ অকণমান বাঢ়িব। বাকী সকলো দিশত এই কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 3 আৰু শুভ ৰং হ'ব বগা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ মনত আজি সকাৰাত্মক চিন্তা আহিব। গতিকে পজিটিভ চিন্তাই আপোনাৰ কাম বনতো অকণমান প্ৰভাৱ পেলাব পাৰে। গতিকে পজিটিভ চিন্তা আপোনাৰ কাম বনতো আহিব। আজি আনৰ বাবে হয়তো খৰচ আপোনাৰ হ'ব পাৰে। গতিকে আপোনাৰ নিজতকৈ বেছি খৰচ আনৰ বাবেই হোৱা দেখা যাব। পাৰিবাৰিক উত্তৰদায়িত্ব বাঢ়িব। পৰিয়ালৰ হয়তো দায়িত্ব অকণমান বেছিকৈ ল'বলগীয়া হ'ব পাৰে। আজি মানসিক চিন্তাবোৰ আপোনাৰ অৱশ্যে দূৰ হ'ব। আজি দিনটোত প্ৰিয়জনৰ সৈতে ক'ৰবাত ফুৰিব যোৱাৰো সম্ভাৱনা দেখা গৈছে। প্ৰিয়জনৰ সৈতে সম্বন্ধ আজি মধুৰ হৈ পৰিব। ভৱিষ্যতৰ চিন্তাই এওঁলোকৰ মনত সঘনাই আজি অকণমান উথল পুথল লগাব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি সময়ৰ কাম অৱশ্যে সময়ত কৰাও দেখা যাব। কিন্তু বৰ বিশেষ এই ৰাশিৰ ব্যক্তিসকলে মানুহৰ মাজত থাকিব নিবিচাৰে। অকলে হয়তো থকাৰ ইচ্ছা যাব পাৰে। আপোনাৰ আজিৰ দিনটোত প্ৰশংসা প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। কোনোবা ব্যক্তিয়ে কিবা কাৰণবশতঃ প্ৰশংসা কৰাও দেখা যাব। সকলোৰে সৈতে আত্মীয়তা বাঢ়িব। গতিকে আজি নতুন নতুন ব্যক্তিৰ সৈতেও আপোনাৰ যোগাযোগ হ'ব পাৰে। বিদ্যাত বিগত দিনৰ তুলনাত আজি মনোযোগ বাঢ়িব। ইয়াৰ বাহিৰে সকলো দিশত শুভ আৰু মংগলময়ভাৱেই দিনটো পাৰ হ'ব। শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি ব্যক্তিসকলে আজি ধন টকা পইচা খৰচ কৰাৰ ক্ষেত্ৰত অকণমান সংযম হ'ব, কিয়নো হয়তো কৰিব নলগীয়া ক্ষেত্ৰতো আপোনাৰ খৰচ হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। পৰিয়ালত আজি এক সুখময় পৰিৱেশ চলি থাকিব। আজি দিনটোত এই ৰাশি ব্যক্তিসকলে নভবা কিবা কামো হয়তো কৰিবলগীয়া হ'ব পাৰে। কিন্তু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। সহকৰ্মী আৰু জ্যেষ্ঠ ব্যক্তি আপোনাক আজি
উৎসাহিত কৰি তুলিব। গতিকে আপোনাক কিবা কাম কৰাবলৈ আজি আগ্ৰহী কৰাও দেখা যাব সহকৰ্মী নতুবা আপোনাতকৈ জ্যেষ্ঠ কোনো ব্যক্তিয়ে। এই ৰাশি ব্যক্তিসকলৰ মনত অকণমান হয়তো দোধোৰ মধুৰ ভাৱৰ চলি থাকিব পাৰে, কি কৰিব কি নকৰিব তেনেধৰণৰ চিন্তা চলি থাকিব পাৰে। গতিকে আনৰ উপদেশ লোৱাটো ভাল হ'ব। আজি ভগৱানৰ ওপৰত আস্থা আৰু বিশ্বাস বৃদ্ধি পাব। আজৰি সময়ো যথেষ্ট এওঁলোকে লাভ কৰিব। দিনটোৰ আজৰি সময়বোৰ এওঁলোকে কিছু অকলে থাকিব বিচৰাও দেখা যাব। জীৱনসংগীৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। আজিৰ দিনটোত অৱশ্যে যান বাহন চলোৱাৰ ক্ষেত্ৰতো সতৰ্কতা অৱলম্বন কৰাটো ভাল হ'ব। লগতে এওঁলোকৰ দৈহিক সৌন্দৰ্যতা বৃদ্ধি পাব। গতিকে আপোনাৰ সৌন্দৰ্য বৃদ্ধিৰ লগে লগে সমাজত লোকপ্ৰিয়তাও আজি বৃদ্ধি পাব। সকলোৱে আপোনাক মৰম চেনেহ কৰিব। বাকী শিক্ষাত অকণমান হয়তো মন কমকৈ যাব পাৰে, বাকী সকলো দিশত হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব হালধীয়া। ধনুৰাশি ব্যক্তিসকলৰ আজি অকণমান চিন্তা বাঢ়িব। গতিকে চিন্তা কমকৈ কৰাৰ চেষ্টা কৰক। চিন্তা বেছি কৰিলে হয়তো স্বাস্থ্যটো প্ৰভাৱ পৰিব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলে যদি বন্ধুৰ সৈতে সময় পাৰ কৰে তেতিয়াহ'লে সকলো ধৰণৰ চিন্তা আপোনাৰ নোহোৱা হ'ব। আজিৰ দিনটোত আজি অৱশ্যে আৰ্থিক সবলতাৰ যোগ দেখা গৈছে। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটোত অভাৱ নহয়। এওঁলোকৰ হাতত থকা ধন কিছু সঞ্চয় কৰাৰো ইচ্ছা যাব পাৰে। আজি আশা আকাংক্ষাবোৰ এওঁলোকৰ উচ্চ হ'ব। বিভিন্ন ধৰণৰ আশা আজি মনত আহিব পাৰে। এওঁলোকে আজি ভাল কিবা কাম কৰি সমাজক নতুবা ঘৰৰ মানুহক দেখুৱাব পাৰিব। আজি কিবা কথাই আপোনাৰ উৎসাহ উদ্দীপনাও দুগুণ বৃদ্ধি কৰি তুলিব। লগতে বিগত দিনৰ হয়তো কিবা কথা আপোনাৰ মনলৈ আহিব পাৰে। বিগত দিনৰ খুব স্মৰণীয় কথা আপোনাৰ মনত অহা দেখা যাব। দিনটো ব্যস্তপূৰ্ণভাৱেও আপুনি পাৰ কৰিব লাগিব। কিন্তু গোপন শত্ৰুৰ উদয় হ'ব পাৰে। গতিকে গোপন শত্ৰুৱে আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰি থাকিব পাৰে। গতিকে সতৰ্ক থাকিব। এই ৰাশি যিসকল ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে পঢ়া শুনাতকৈ বেলেগ দিশত গুৰুত্ব দিয়াৰ বাবে পঢ়া শুনাৰ পৰা অকণমান গুৰুত্ব কমিব পাৰে। টিভি মোবাইল অকণমান অৱশ্যে ব্যৱহাৰ কৰাৰ পৰিমাণ বাঢ়িব পাৰে। আজি প্ৰয়োজনতকৈ বেছি কথা কোৱাও এই ধনুৰাশি ব্যক্তিসকলক দেখা যাব। আজি কিবা কাৰণবশতঃ আপুনি হয়তো ঘূৰা ফুৰাও কৰিবলগীয়া হ'ব পাৰে। কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে আজি যাত্ৰা হ'ব পাৰে। লগতে আজি দিনটোৰ ভিতৰত আপোনাৰ সন্ধিয়াৰ সময়খিনি অত্যন্ত লাভপ্ৰদায়ক। সন্ধিয়া কিবা ভাল সুবিধাও পাব পাৰে। আজি বিদ্যাত মন আগ্ৰহ দুয়োটাই থাকিব। গতিকে পঢ়া শুনাটো আগবাঢ়ি যাব পাৰিব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। মকৰ ৰাশি ব্যক্তিসকলৰ বন্ধুৰ সৈতে আজি সন্ধিয়াৰ সময়খিনি খুব আনন্দদায়কভাৱে পাৰ হ'ব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ হাতত ধন টকা পইচা থাকিব। গতিকে বৰ বিশেষ ধনৰ অভাৱ নহয়। লগতে বিভিন্ন ক্ষেত্ৰত নতুন নতুন পথৰ পৰা আপুনি ধন উপাৰ্জন কৰাৰ সুবিধা লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি সকলো ধৰণৰ ভুল বুজাবুজি দূৰ হ'ব। গতিকে প্ৰেমত মধুৰতা আহিব। আজি এই ৰাশি ব্যক্তিসকলে নিজৰ ক্ষমতাৰে যথেষ্টখিনি হয়তো ভাল সুবিধাও লাভ কৰিব পাৰে। গতিকে নিজৰ ক্ষমতাৰ সদুপয়োগ হ'ব। আপোনাৰ সন্মুখত অহা সকলো ধৰণৰ বাধা আজি দূৰ হ'ব। লগতে এই ৰাশি ব্যক্তিসকলে নতুন নতুন কথাও জানিব পাৰিব। বিশেষকৈ নতুন কথা জনাৰ আৰু শিকাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আজি দিনটোত আপোনাৰ সৌন্দৰ্যতা বৃদ্ধি পাব। লগতে আপুনি যি কয় সেই কথাবোৰ সকলোৱে ঘৰত নতুবা ঘৰৰ পৰা বাহিৰত মানি চলা দেখা যাব। মনত অৱশ্যে হয়তো নিৰাশ ভাৱৰ সৃষ্টি আপোনাৰ সন্ধিয়াৰ সময়ত হ'ব পাৰে। সন্ধিয়া হয়তো কিবা কাম কৰিম বুলি ভাবিও হয়তো আপোনাৰ কৰিব ইচ্ছা নাযাবও পাৰে। কিন্তু দিনটোৰ আৰম্ভণিখিনি দিনটোৰ আগভাগখিনি আপোনাৰ বাবে অত্যন্ত লাভপ্ৰদায়ক। বিদ্যাটো এওঁলোকে আজি আগ্ৰহ এওঁলোকৰ পঢ়া শুনাটো থাকিব। গতিকে পঢ়া শুনাত ভাল প্ৰদৰ্শনো দেখুৱাব পাৰিব। আজি দিনটোত অৱশ্যে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ অকণমান খঙেই হয়তো কাজিয়াৰ সূত্ৰপাত লগাব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব। আজি হয়তো কোনোবা ব্যক্তিয়ে আপোনাৰ ওচৰলৈ ধন বিচাৰি আহিব পাৰে, কিন্তু আজি যদি আপুনি কাৰোবাক ধন দিয়ে সেই ধন উভতাই পোৱাত অকণমান অসুবিধা হ'ব পাৰে। লগতে আজি সকলোকে এওঁলোকে সোনকালে বিশ্বাস কৰি লোৱাও দেখা যাব। অতি সহজতে সকলোৰে ওপৰত বিশ্বাস আজি উপজিব। লগতে কোনোবা সম্বন্ধীয় ব্যক্তি নতুবা কোনোবা চিনাকি ব্যক্তিয়ে আপোনাক অকণমান আমনি কৰিব পাৰে কিবা ক্ষেত্ৰত। আজি পাৰিবাৰিক ক্ষেত্ৰতো পৰিয়ালৰ সমস্যাবোৰ আপুনি সমাধান কৰিব লাগিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে যি ভাবি আছিল সেই ভাবি থকা কথাবোৰ আজি সিদ্ধি হ'ব। আজৰি সময় বৰ বিশেষ নাপাব, কিয়নো বিভিন্ন কামত আপুনি ব্যস্ত থাকিলে হয়তো আজৰি সময়ৰ অভাৱ আপোনাৰ হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে বৈবাহিক সম্বন্ধ আজি সুখময় হৈ পৰিব। ঘৰত আজি বিবাহিতসকলৰ হয়তো নতুন কিবা কথাৰ সমালোচনা হ'ব পাৰে প্ৰিয়জনৰ সৈতে। মনত আজি সন্ধিয়াৰ সময়ত পঢ়িব বৰ ইচ্ছা নাযাব। গতিকে শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা সন্ধিয়াৰ সময়খিনি মন নবহিব। বাকী এওঁলোকৰ সকলো দিশত হ'ব। আজিৰ দিনটোত অৱশ্যে এওঁলোকে হয়তো খৰচ ভবাতকৈ অকণমান বেছি কৰিব বিচাৰিব পাৰে। গতিকে খৰচত নিয়ন্ত্ৰণ ৰাখিলে সকলো দিশত দিনটো শুভভাৱে পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব গোলপীয়া। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা প্ৰভাৱশালী ব্যক্তিক লগ পাব। গতিকে প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ উৎসাহ আৰু মনোবল দুগুণ বৃদ্ধি পাব। আজি ধনৰ হয়তো প্ৰয়োজনীয়তা আহি পৰিব। গতিকে ধন যদি বিগত দিনত আপুনি খৰচ বেছিকৈ কৰিছিল, আজি কিছু ধনৰ প্ৰয়োজনীয়তা আহিব পাৰে। আজি অকণমান কথা বতৰাত এওঁলোকে ফূৰ্তিয়াল স্বভাৱেৰে সকলোৰে সৈতে কথা বতৰা কোৱা দেখা যাব। গতিকে বিগত দিনৰ চিন্তাবোৰ আজি অৱশ্যে দূৰ হ'ব। আজিৰ দিনটোত কৰ্ম কৌশলতা বৃদ্ধি পাব। গতিকে নতুন নতুন টেকনিকেৰে এওঁলোকে কাম বনবোৰ কৰাও দেখা যাব। আজি নিমন্ত্ৰণ প্ৰাপ্তিৰো যোগ দেখা গৈছে। কোনোবা ব্যক্তি হয়তো নিমন্ত্ৰণ আপোনাক দিব পাৰে। কৰ্মত পৰিৱৰ্তন আহিব। গতিকে আপুনি একেটা কামেই হয়তো কৰিব ইচ্ছা নাযাব পাৰে, নতুবা একেটা কাম কৰি থাকিলে আপোনাৰ দিনটো সময়বোৰ পাৰ নহয়। কিছু সময় এটা কাম কৰিব, কিছু সময় অন্য কামত আপোনাক ব্যস্ত থকা দেখা যাব। লগতে আজি সম্বন্ধীয় ব্যক্তিয়ে হয়তো আপোনাক আমনি কৰিব পাৰে। সম্বন্ধীয় ব্যক্তিৰ কিবা কাম কৰোঁতেই হয়তো আপোনাৰ দিনটোৰ বেছি সময় পাৰ হ'ব পাৰে। ইয়াৰ বাহিৰে বিদ্যাত অকণমান কিছুমান কমকৈ বহিব। হয়তো দিনটোৰ আৰম্ভণিত আপোনাৰ বিদ্যাটো পঢ়া শুনাত মন থাকিব, কিন্তু সন্ধিয়াৰ সময়ত পঢ়িব অকণমান ইচ্ছা কমকৈ যোৱা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।